যিহেতু লাষ্ট গেটৰ কাষত এইখিনিত যে আপোনাৰ জুবিনদাৰ চাকি এটা দিয়া নাই বহুত বেয়া হৈছে। তো ইয়াত দেখিছে আপোনাৰ 31 অক্টোবৰত চিনেমাখন ৰিলিজ হৈছে ৰৈ ৰৈ বিনালে। যিহেতু আমাৰ বৰ্তমান এতিয়ালৈকে টিকেট এভেইলেবল নাই, যিহেতু আপোনাৰ এই ভিডিঅ'টো চবেই চাই আছে আৰু এই ভিডিঅ'টোত যিটো ৰৈ ৰৈ বিনালে চিনেমাখন আহি আছে 31 অক্টোবৰত, তো এইখনত আপোনাৰ ক'তো মলত আপোনাৰ টিকেট এভেইলেবল নাই, তো চল্ড আউট হৈ গৈছে। মই বহুতকেইটা আপোনাৰ চাইছোঁ আপোনাৰ যিটো টিকেটৰ, মই আপোনালোকক দেখাম, আপোনাক চাই থাককচোন। সিহঁতে দেখিছে আপোনাৰ কেঞ্চেল PVR চিটি চেণ্টাৰতো আপোনাৰ ক'তো খালী নাই, চবতে বুকিং হৈ গৈছে। আৰু ইফালে দেখিছে আপোনাৰ চিনিপল চেণ্টাৰ নন কেঞ্চেল, মানে কিছুমানত আপোনাৰ পাই যাব আপোনাৰ। আৰু ইফালে দেখিছে আপোনাৰ ইফালে কেঞ্চেলেশ্যন, ইফালেতো এটাও নাই আপোনাৰ পল্টন বজাৰ চাইডে। ইফালে আপোনাৰ NC স্কোৱাৰ মল, ইফালে চাইডেও কেঞ্চেলেশ্যন আপোনাৰ হেৰি হৈছে। মানে বেছিভাগ আপোনাৰ এই যিবিলাক মানুহে বুকিং কৰিছে তেতিয়া আপুনি কোনো এটাতো মানে আপোনাৰ ইয়াতে টিকেট পোৱা সম্ভৱ হৈ গৈছে। সেই আপুনি ইয়াতে যদি আপুনি মাৰে 6টাত, তাৰপিছত ইয়াতে দেখিব টিকেট অলমষ্ট ফুল, দেখিছে অলমষ্ট ফুল। যিকোনো টিকেট আপুনি হেৰি কৰিব, আপুনি যেটাই বুক কৰিব সেইটো আপোনাৰ সেইটাই আপোনাৰ ফুল হৈ গৈছে, দেখিছে আপোনাৰ ফুল, সেইটো ফুল হৈ গৈছে। ইয়াতে যদি মাৰিবলৈ যায় দেখিছে আপুনি কেনেকৈ আপোনাৰ টিকেট চল্ড আউট হৈ আছে। তো আপোনালোকে গম পাব যে ৰৈ ৰৈ বিনালে চিনেমাখন ইমানে হিট হ'বলৈ গৈ আছে, ইমানে চাবলৈ। আৰু যিটো জুবিন দা আমাৰ লগত আমাৰ হাতত যিহেতু নাই, এই চিনেমাখন গৰিমা বৌ চাব যাব। আৰু এইখন চিনেমা মানে অকল সৰু বুলি কোনো কথা নাই, চবেই যাব। আপোনাৰ ধনী দুখীয়া বুলি কোনো কথা নাই, এইখন চিনেমা চবৰ কাৰণে বনোৱা গৈছে। আৰু জুবিন দাই কৈছে যে মোৰ হাতত এতিয়া যিমান টাইম আছে সিমান টাইমলৈকে মই চিনেমাখন সেই কৰিব পাৰিম। কিন্তু কি কৈছে, মই জাতি নাই, মই ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, সেই হিচাপতে মানুহবিলাকে চাব লগা আছে। জুবিন দা চাব এই চিনেমাখন চাই, যিটো আপোনাৰ বৰ্তমানলৈকে তেখেতে ন্যায় পোৱা নাই। আৰু এতিয়াও আপোনালোকক তেখেতৰ যিটো সমাধি আছে, সমাধিটো মানে এটা সেই কৰি দিছে, আপোনাৰ এটা টাইম কৰি দিছে যে ইমান টাইমত তেখেতে বন্ধ কৰিব লাগে। তো আমি বিচাৰোঁ যে এইটো বস্তুটো সম্ভৱ হ'ব নালাগে। যিটো সমাধিত যিখিনি মানুহ আহি আছে, অহা যোৱা কৰি আছে, সেইখিনি মানুহ দাদা কি ক'ব আপুনি জুবিন দাৰ কাৰণে আহি থাকক। আৰু এইটো বস্তু চৰকাৰ যিটো বিজেপি চৰকাৰে কৰি আছে, তো আমি বিচাৰোঁ যে তেখেতক ন্যায় দিয়াৰ কাৰণে। তেখেতে পলিটিক্স বিচাৰা নাছিল, তেখেতৰ ওপৰত পলিটিক্স কৰি আছে। জুবিন দা ইয়াতে তেখেতে আহিছে আৰু তাতে